হেৰ ষ্টক ওয়েলকাম টু মাই চেনেল ৰাইটিং স্কিল নৰৱে তো মোৰ মৰমৰ ছাৰ বাইদেউসকল বন্ধু বান্ধৱীসকল তো আপোনালোকে যদি টিচাৰ আইডিটো পোৱা নাই 15টা সংখ্যাৰ তো তেতিয়াহ'লে আপোনালোকে এইটো ক'ৰ পৰা পাব তো প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব গুগলত যাব যাই কিনে আপোনালোকে শিক্ষা সেতু বুলি টাইপ কৰি দিব শিক্ষা সেতু টাইপ কৰি দি এন্টাৰ মাৰাৰ পিছত চাওক আপোনালোকে যোনটো এটা প্ৰথম লিংক আহিব শিক্ষা সেতু অসম এইটো ওপৰৰ এইটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহি যাব তো আপোনালোকে চাব পাৰিছে যে শিক্ষা সেতুৰ আমাৰ ইয়াতে এন্টাৰ ইউজাৰ নেম ইয়াতে স্কুলৰ ডাইচ কোডটো দিব লাগিব পাছৱৰ্ডত স্কুল পাছৱৰ্ডটো লাগিব যেটো আমি শিক্ষা সেতু এপত ইউজ কৰো হেইটো তাৰপিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব আৰু এই ক্যাপচাটো বহুৱাই দি লগইন কৰি ল'ব তো লগইন কৰাৰ পিছত চাওক এনেকুৱা এটা ইন্টাৰফেস আহি যাব ইফালে প্ৰথমতে চাওক এই যোনটো ড্যাশবোৰ্ডত ইয়াতে সাৰি আছে আমাৰ ইয়াত চাৰিজন টিচাৰ আছে সেইকাৰণে সাৰি দেখাইছে আপোনালোকৰ যিকেজন টিচাৰ আছে সেইকেজন দেখাব তো আপোনালোকে এইটো ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত চাওক ইয়াতে চাৰিজন আমাৰ টিচাৰৰ ষ্টাফ কোড বা টিচাৰ আইডিটো আহিছে তো ইয়াতে 15টা সংখ্যা আছে যেটো শিক্ষা সেতু এপত আমি চালে আমি তাতে 13টা পাও কিন্তু ইয়াতে 15টা আছে তো ইয়াৰ পৰা আপোনালোকে এইখিনি কপি কৰি লৈ বা আপোনালোকে চাই কিনে এটো আপোনালোকে আইডিটো বহাই দিব তো এইখিনি আছিল সৰুকৈ ভিডিওটো যদি ভিডিওটো ভাল লাগিল আৰু হেল্পফুল বুলি ভাবিলে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব ধন্যবাদ